बदतमीजी से चल निकल जा। बदतमीजी मत कर। इसमें मिट्टी निकलता है यार, तुम मिट्टी नहीं होगी हैं? गारंटी चालू करने से मिट्टी कैसे निकलेगी? कल भी इसमें भी निकलेगा, देखो सब में मिट्टी होगा। ये देखो भाई, लगाओ लगाओ मोबाइल लगाओ, चार्जिंग तो बता रहा है यार। গাইজ হে গাইজ কি খবৰ? তো মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী আজিৰ ভিডিঅ'টোৰ মানে অলপ ব্লগ নহয়, তো অলপ বেলেগ হ'ব। মই এইমাত্ৰ জাষ্ট গুৱাহাটীৰ পৰা মানে আহি গাটো ধুই মানে অলপ ফ্ৰেছ হৈ মাত্ৰ ডাইৰেক্ট ভিডিঅ'টো মানে বনাবলৈ মানে ৰেডি হৈছোঁ, কাৰণ এই ভিডিঅ'টো মানে একদম মানে ইম্পৰ্টেণ্ট। এই ভিডিঅ'টো যদি নাবনাওঁ তো আপোনালোকৰ মানে মোৰ নিচিনা এই ভুলটো হৈ যাব পাৰে। তো আজিৰ ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰা কৰি মানে একদম চাওক, আৰু বেছি ভিডিঅ'টো লম্বা নহয়, একদম দৰকাৰী বস্তু মানে কম আৰু মই দেখাম। তো কথাটো এনে হ'ল মানে বেছি ভিডিঅ'টো লম্বা নকৰোঁ। মই গুৱাহাটীত গৈছিলোঁ মানে খেলাৰ কাৰণে, তো আপোনালোকে ভিডিঅ'টো চালাকে। তো এথেন এই ভিডিঅ'টো হ'বা মানে কিহৰ ওপৰত যাই আছে মই জাৰ্ণিটোৰ ওপৰত। তো মই আহিছিলোঁ ট্ৰেইনখন আছিল মুম্বাই LTT। তো আপোনালোকেও জানে মানে যিবিলাক মানে পেচেঞ্জাৰ ট্ৰেইন থাকে, যেনেকৈ আমাৰ চিফুং এক্সপ্ৰেছ হওক বা গুৱাহাটী বঙাইগাঁও নিউ পেচেঞ্জাৰ, এনেকুৱা যিবিলাক মানে পেচেঞ্জাৰ ট্ৰেইন থাকে, তো সেই ট্ৰেইনবিলাক মানে গোটেই ডাব্বা মানে গোটেই কোচবিলাকে হ'ল মানে জেনেৰেল কোচ, আৰু তাতে স্লিপাৰ নাথাকে বা কোনো থাৰ্ড AC, ছেকেণ্ড AC, ফাৰ্ষ্ট AC নাথাকে। এতিয়া কথাটো হ'ল যিবিলাক আমাৰ মানে এক্সপ্ৰেছ ট্ৰেইন থাকে, যেনেকৈ আমাৰ মুম্বাই LTT হওক, ব্ৰহ্মপুত্ৰ মেইল হওক বা মানে বিবেক এক্সপ্ৰেছ হওক, যিবিলাক মানে অসমৰ বাহিৰত যায় বা লং ডিষ্টেঞ্চবোৰ মানে যিবিলাক ট্ৰেইনে ট্ৰেভেল কৰে বা মানে এনেকৈ আৰু আপোনালোকে মানে ভালকৈ যদি উদাহৰণটো মানে এক্সাম্পলটো দিব খোজোঁ যে বিগিনাৰৰ কাৰণে ৰঙা ট্ৰেইনবোৰ মানে বুজা যায় যে এক্সপ্ৰেছ ট্ৰেইন, সেইবোৰ ৰাজধানীৰ কথাটো কোৱা নাই দেই, ৰঙা ট্ৰেইনবোৰ। এতিয়া কথাটো হ'ল কি, 4:30মান বজাত মোৰ কাম হৈ গৈছে তাতে। এতিয়া মই যিহেতু সোনকালে বৰপেটাত আহি পাবৰ কাৰণে মই ভাবিলোঁ কি মানাহ ট্ৰেইনত আহিলে যিহেতু দেৰি হৈ যায়, মই ভাবিলোঁ কি মুম্বাই LTTত আহি, যিহেতু মুম্বাই LTTখন বৰপেটা ৰোডকলৈকে মাত্ৰ 2 নে 3টা হল্ট থাকে, গুৱাহাটী, কামাখ্যা, ৰঙিয়া এণ্ড বৰপেটা ৰোড। তো সোনকালে আহি পাব সেই ভাবি মই এক্সপ্ৰেছ ট্ৰেইনত আহিলোঁ। তো ভালো হৈছে মোৰ কাৰণে, সোনকালেও আহি পাইছে, প্ৰায় 2-2.5 ঘণ্টামান বজাত মই বৰপেটা ৰোড আহি পাইছোঁ। এতিয়া কথাটো হ'ল ট্ৰেইন মানে জাৰ্ণিটোৰ ওপৰত। এতিয়া যেতিয়া মই আহি আছিলোঁ তেতিয়া তাত বহুত মানে বেপাৰী বুলি কৈছোঁ আৰু বেপাৰীবিলাক আহি থাকে, মানে তাতে পাৱাৰ বেংক হওক, হেডফোন হওক, ইলেক্ট্ৰনিক্স কিছুমান বস্তু, তো বহুত কিবা কিবি বেপাৰী। তো আপোনালোকে ট্ৰেইনতো ট্ৰেভেল কৰি পাইছেই আপোনালোকে, তো আপোনালোকে জানে বহুত তাতে আহি থাকে, খোৱা বস্তুৰ পৰাই হওক বা পিন্ধা উৰাৰ পৰা নানান বস্তু তাতে। তো বিশেষ কৰি আপোনালোকক মানে এটা বস্তু আজি মই মানে কম, ইলেক্ট্ৰনিক্স বস্তুৰ ওপৰত। তো ক'ব গ'লে ময়ো এই বস্তুটো জানো, কাৰণ বহুত দেখি আহিছোঁ কি বাহিৰা যিবিলাক মানে অসমৰ বাহিৰত যিবিলাক ইউটিউবাৰ আছে, তো বহুতে ভিডিঅ' বনাই থৈছে মানে পাৱাৰ বেংক কিনি, পাৱাৰ বেংকৰ ভিতৰত মানে লেখা থাকে কি পাৱাৰ বেংক 20,000 mAh, 10,000 mAh, 50,000 mAh পৰ্যন্ত লৈ লেখা থাকে, কিন্তু সেই পাৱাৰ বেংকৰ ভিতৰত ওলাই কি মাটি, ক্লে ওলায়। তো সেই পৰীক্ষাটো কৰিবৰ কাৰণে মানে ময়ো মানে পাৱাৰ বেংক এটা তাত কিনিলোঁ। তো বেপাৰী এজনৰ পৰা, তো পাৱাৰ বেংক মোৰ আগত আছে, তো আপোনালোকক দেখাম। ইয়াৰ চাওক পাৱাৰ বেংক আছে পুৰা একদম MI ব্ৰেণ্ডৰ। তো কোনে বিশ্বাস কৰিব এই MI ব্ৰেণ্ডৰ? তো পাৱাৰ বেংক মই অলপ পিছত দেখাই আছোঁ, প্ৰথমতে কথাখিনি ভালকৈ কৈ লওঁ, আপোনালোকে শুনি থাকক। এতিয়া কথাটো হ'ল, প্ৰথমবাৰ মই ভবা নাছিলোঁ যে পাৱাৰ বেংকটো মই কিনিম, কিন্তু এই পাৱাৰ বেংকটোত লিখা আছে 45,000 ৱাট MI, আৰু কি MI পূৰা মানে সেই আছে, বাকচ আছে। আৰু তাৰপাছত মই বেপাৰীজনক সুধিলোঁ কি পাৱাৰ বেংক লাগিব নেকি? মইতো পাৱাৰ বেংক এটা লগাই হৈ আছে, বা মই ভিডিঅ' এটা বনাব লাগে এই ওপৰত, কাৰণ মই বহুত বাহিৰা মানে জেগাত মই দেখিছোঁ এই পাৱাৰ বেংকটো এনেকুৱা মানে ভিতৰত ক্লে ওলায়, কিবা ওলায়, নানান ধৰণৰ কিবা বহুত কথা আছে কিবা। তো মই তাৰ কাৰণে সুধিলোঁ পাৱাৰ বেংকটো কিমান দাম? তো তেওঁ ক'লে কি 1900 টকা। তো লিখা দাম বাৰু 2300 মান আছে, তো 1900 টকা। তো মই জানো কটাতো ক'বই, কিন্তু এনেই নৰ্মেলি বহুত কমত দিয়ে বুলি মই জানো ট্ৰেইনত। তো মই ডাইৰেক্ট বেপাৰীজনক ক'লোঁ 200 টকাত দিয়ক, 200 টকাত হয় যদি মোক দিয়ক, মই এতিয়াই পইচাটো দি আছোঁ, আপোনালোক পাৱাৰ বেংকটো দিয়ক। নাই 200 টকাত নিদিয়ে, 200 টকা নিদিয়ে, লাষ্ট দৰাই মই জানো মই 200 বা 300 টকাৰ ওপৰত নিদিওঁ, কাৰণ এইটোৰ ভিতৰত মাটি ওলাব পাৰে, সেইটো মই কথা জানো। এতিয়া কথাটো হ'ল তেওঁ মোক ক'লে লাষ্ট তুমি 900 টকা দিয়া, 900 টকা দিবা দিলে। তথাপিও মই 900 টকা কিয় দিম, কাৰণ মই জানি আছোঁ। তো লাষ্ট তেওঁক ক'লোঁ কি নাই দিয়ক, 250 এটা দিছোঁ, হয় যদি হওক, নহয় যদি আপুনি যাওক, মই নলওঁ। তো তাৰপাছত তেওঁ গুচি যায়, আৰু মানে ৰিটাৰ্ণ আহি মেথক মোক সুধিলে ভাইটি লাষ্ট কিমান দিবা? তো মই ক'লোঁ, তো মই ভাবিছোঁ কি তেওঁৰো দিব ইচ্ছা, তো মই 300 টকা এটা দিলোঁ, যাওক খুৰা 300 টকা এটা দিছোঁ, হয় যদি হওক, নহয় যদি আৰু নাই আৰু। তো তেওঁ মানে কি কৰে, মই আচৰিত।
দিয়া পইচা দিয়া ভাইটি পইচা দিয়া ডাইৰেক্ট মোক সেনেকৈ ক'লে দিয়া পইচা দিয়া হ'ব কথা নাই ময়ো বঢ়িয়াকৈ 500 টকা এখন দিলোঁ তেওঁ 200 টকা এটা ৰিটাৰ্ণ দিলে মই পাৱাৰ বেংকটো পাই ল'লোঁ পাৱাৰ বেংকটো পাই মই একদম সুখী কাৰণ কিয় সুখী এটা নৰ্মেলি এটা আৰু পাৱাৰ বেংকটোত চাওক আপোনালোকে কিমান লিখা আছে ৰ'ব এতিয়া কিবা এটা চলি আছে লাইট এটা চলি আছে এই পাৱাৰ বেংকটোত লিখা আছে চাওক কিমান কি লিখা আছে 45 আৰু 2 এম্পিয়াৰ 2.1 and 2 এম্পিয়াৰ আৰু এতিয়া 37.44 এই লিখা আছে আৰু আপোনালোকে চাওক 45,000 300 টকাত পালে আপুনি নিকিনিব এইটো আৰু পাৱাৰ বেংকটোত মই কিয় কিনিলোঁ পুৰা ওজন একদম ওজন মানে একদম অৰিজিনেল লাগিছে আৰু ভিতৰে যদিও 45,000 মানে এমএইচ নাপাওঁ তথাপিও তাত 10,000 এমএইচ বা 15,000 এমএইচটো পাম সেই বুলি মই অলপ মনটোত আশা এটা লৈ মানে কিনিছিলোঁ তো ট্ৰেইনত মই আৰু বিশেষ কাৰণ বেগত ভৰাই মানে ঘৰত লৈ আহিছোঁ এই মাত্ৰ জাষ্ট মই আহিয়ে গাটো নোধোৱা কৰি পাৱাৰ বেংকটো মই সন্ধিয়াৰ কাৰণে খুলি চালোঁ খুলি চোৱাৰ পাছত মোৰ মাথাৰ ঘোচ উৰি গৈছে যিটো বস্তু মই বাহিৰা জাগাত মানে ভিডিঅ' পাই আছিলোঁ সেইটো আজি মোৰ লগত হৈ গ'ল তো আপোনালোকক আজি সেইটো শ্বেয়াৰ কৰিম তো আপোনালোকে পাৱাৰ বেংকটো মই এতিয়া খুলি দেখাম কি আছে পাৱাৰ বেংকটো আপোনালোকে চক হৈ যাব এনেই পাৱাৰ বেংকটো তাত চাৰ্জ দিও মোক দেখাইছে পাৱাৰ বেংক মোবাইলত পুৰা চাৰ্জ হৈ আছে চাৰ্জিং দেখাইছে তাৰ পাছতে মানে টেষ্ট কৰি দিয়াৰ পাছতে মানে বস্তুটো কিনিছোঁ আৰু তো এতিয়া পাৱাৰ বেংকটো আপোনালোকে চাওক তো এৰে ভিতৰে মানে আচৰিত খাই যাব তো চাওক এতিয়া আপোনালোকে পাৱাৰ বেংকটো কি আছে বাকী চাব পাৰে এইটোৱে পাৱাৰ বেংকটো এই পাৱাৰ বেংকটো চাওক সম্পূৰ্ণ পুৰা একদম অ'কে পাৱাৰ বেংক চাওক দুটা পৰ্ট আছে USB পৰ্ট আৰু চাৰ্জিং পৰ্টৰ দুটা আছে আৰু ইয়াতে চাৰ্জিং ইণ্ডিকেটৰো দেখায় কিমান চাৰ্জ আছে বাকী এই বস্তুটো এই চুইচটো মানে মই ভাঙি পেলাইছোঁ এতিয়া তো চাব পাৰে মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে কি ইয়াতে এই পাৱাৰ বেংকটো আপোনালোকক মানে দেখাবৰ কাৰণে ইয়াত এটা মানে লাইট এটা জ্বলাই দিছোঁ এই লাইটটো বেটাৰী লাইট নহয় এই লাইটটো মানে অলপ চাওক বেটাৰী নাই তো মই ডাইৰেক্ট কৈছোঁ মানে এইটো USB দি চলাব পাৰি এই লাইটটো মানে চলাই দিছোঁ চাওক লাইটটো বঢ়িয়াকৈ ইণ্ডিকেটৰ দেখাইছে কিমান চাৰ্জ আছে তো কোনে বিশ্বাস নকৰিব ইয়াতে বঢ়িয়াকৈ যেনেকৈ লাইটটো জ্বলিছে এতিয়া মোবাইলো চাৰ্জ হৈছিল তো সেইবাবে মই কিনি দিছিলোঁ বঢ়িয়াকৈ তো এই বঢ়িয়াকৈ লাইটটো জ্বলি ইণ্ডিকেটৰ শ্ব' কৰাইছোঁ তো এতিয়া আৰু ওজনো আছে নাই বুলি ওজনটো মোৰ লগত মানে যিহেতু ওজন জোখা সেইটো নাই তো এতিয়া মিনিমাম ওজন হ'ব 250 গ্ৰাম এক পোৱামান হ'ব আৰু ওজনটো বঢ়িয়াকৈ তো এই ৰানিং কণ্ডিশ্যন পাৱাৰ বেংক এটাত যে ভিতৰে যে কিবা যে ওলাব তো আপোনালোকে কেনেকৈ গম পাব তো এই ভিডিঅ'ত দেখা পাব তো মই এতিয়া এই পাৱাৰ বেংকটো ভাঙিম মানে মই খুলিম আপোনালোকৰ আগত চাওঁ এতিয়া এই পাৱাৰ বেংকটোত মানে এইবিলাক একদম চিল আছিল দিয়ক মই এতিয়া খুলি মেথক মানে অলপ ভঙাভঙিয়ান হৈছে আৰু মানে এই পাৱাৰ বেংকটো মানে আপোনালোকে যদি ট্ৰেইনত এনেহেন বস্তু যদি মানে পায় আৰু তো জীৱনত নিকিনিব মই আজি কথাটো ক'লোঁ তো যদি কিনে যিকোনো বস্তু হ'লেও আপোনালোকে ঠগ খোৱাটো 100% গেৰাণ্টি কাৰণ ট্ৰেইনত কোনো এনেকুৱা বস্তু ইমান কমত নেদে আৰু ট্ৰেইনত ভাল বস্তু আপোনালোকে কেতিয়াও নাপায় এতিয়া হয়তো হেডফোনে নহওক নাইবা পাৱাৰ বেংকে নহওক নাইবা মোবাইলে নহওক নাইবা কোনো কাপোৰ সেই চেক্টৰটোক লগি মই নাযাওঁ আৰু সেই চেক্টৰটোত মই পোৱা নাই কাৰণ ইলেক্ট্ৰনিক্স বস্তুটোৰ ওপৰত মই যিহেতু এক্সপিৰিয়েঞ্চটো মোৰ হ'ল তো এই ইলেক্ট্ৰনিক্স বস্তুটোৰ ওপৰত আপোনালোকক কথাটো ক'লোঁ তো এতিয়া আপোনালোকে শিকিবলগীয়া এই ভিডিঅ'টোৰ পৰা এয়াই যে আপোনালোকে ট্ৰেইনত এনেকুৱা ইলেক্ট্ৰনিক্স বস্তুবিলাক নিকিনিব এতিয়া মই এইটো খুলি আপোনালোকক দেখাম আৰু এই ট্ৰেইনত তথাপিও যদি আপোনালোকে মানে ট্ৰেইনত বস্তুটো অৰিজিনেল নে ডুপ্লিকেট চিনি পাব যদি ইচ্ছা কৰে পাৱাৰ বেংকবিলাক হাতেদি কেতিয়াও খুলিব নোৱাৰে মানে এই অৰিজিনেল পাৱাৰ বেংক খুলিবৰ কাৰণে পেচকাছ লাগিব আৰু ইয়াত নুখুলে ইমান সহজ আৰু ডুপ্লিকেট পাৱাৰ বেংক হাতেদি আপোনালোকে যদি এবাৰতে খুলি দিব পাৰে তো এতিয়া ডুপ্লিকেট তো এইটো ভালকৈ মানে খোলা গৈছে তো এইটো পাৱাৰ বেংকটো বঢ়িয়াকৈ খোলোঁ তো আপোনালোকক দেখাওঁ ভিতৰত কি আছে তো চাওক এখন বঢ়িয়াকৈ হাতেদিয়ে খুলিৰে খোলা যাব তো হাতেদিয়ে খোলোঁ চাব চাওক এইটোৱে পাৱাৰ বেংক 45,000 mAhৰ পাৱাৰ বেংক গাইছে এইটো 45,000 mAhৰ কি কম চাওক এইবিলাক চব ক্লে এইবিলাক চব মাটি এতিয়া এখন চাৰ্কেট আছে যিহেতু PCB এখন আছে PCBখন পাৱাৰ বেংক PCB তো বেটাৰীটো চাৰ্জিং এণ্ড মানে আউটপুট দিয়া তো ভালকৈ মানে এই পাৱাৰ বেংকটোৰ ওপৰতো আপোনালোকক ভালকৈ বুজাই দি আছোঁ এই পাৱাৰ বেংকটো কিয় চাৰ্জ হৈ আছিল কিয় ৰানিং কণ্ডিশ্যন আছে আৰু এই পাৱাৰ বেংকটোত কিয় মোক ঠগাইছে গোটেইখিনি বস্তু আপোনালোকক বুজাই দি আছোঁ এতিয়ালৈ শুনক বস্তুটো তো গাইজ কথাটো হ'ল এতিয়া এই পাৱাৰ বেংকটোত কি আছে মই আপোনালোকক ভালকৈ বস্তুটো বুজাই দিম তো এই পাৱাৰ বেংকটোত আপোনালোকে দেখা পাইছে এটা লিথিয়াম আয়ন 18650 18650 এটা লিথিয়াম আয়ন চেল এই চেলটো হ'ল ৰিচাৰ্জেবল বেটাৰী 2200 mAhৰ বেটাৰী তো এইটো ৰিচাৰ্জেবল আৰু চাৰ্কেটখন হৈছে 5 watt মান আউটপুট দিয়ে আৰু 5 watt মান একদম মানে ল' কোৱালিটিৰ এখন চাৰ্কেট পাৱাৰ বেংক তো আজিকালি আপোনালোকে জানে পাৱাৰ বেংক হ'ব লাগিলে কিমান 12 watt 22 watt 22.5 45 watt 33 watt কিমান হাই পাৱাৰক লৈ গুচি গৈছে তো এই পাৱাৰ বেংকটো যিখন চাৰ্কেট এই চাৰ্কেটখনে আপোনালোকক 5 wattৰ ওপৰত মানে
আউটপুট নিদিয়ে তো চাৰ্জ বহুতেই বেছি কম হয় একো লাভজনক পাৱাৰ বেংক নহয় একদম মানে আউটপুটটো খুবেই বেছি কম মানে মোবাইল চাৰ্জ হওঁতে বহুত টাইম লাগি যাব আৰু এই পাৱাৰ বেংকটোত একদম কথাটো হ'ল যদি 10,000 mAh পাৱাৰ বেংক হ'ব লাগিছিল তেতিয়া এনেকুৱা বেটাৰী 5টা লাগিব এই 2200 mAh বেটাৰী 500 লাগিব কাৰণ 2200 mAh তো গোটেই নাপায় না 200 mAh বা 300 mAh বেটাৰী এটাৰ পৰা মাইনাছ যায় তো 10,000 mAh বেটাৰী পাৱাৰ বেংক হ'ব লাগিলে এনেকুৱা বেটাৰী 5টা লাগিব আৰু 45,000 mAh বেটাৰী পাৱাৰ বেংক হ'ব লাগিলে কিমান বেটাৰী লাগিব তো আপোনালোকে হিচাপ কৰক কি লিখা আছে এতে 45,000 mAh ফ'কাছ লয় ফ'কাছ নলয় 45,000 mAh আৰু এই এটা বেটাৰীত 45,000 mAh মানে এনেকৈ লুকি আছে তো যিহেতু এই চাৰ্কিটখনত মানে 3.5 ভোল্ট ইনপুট লাগে এটা বেটাৰী 3.5 ইনপুট দি আছে এটা বেটাৰীও যিখিনি ইনপুট দিব পাৱাৰ বেংকটোত যিখিনি আউটপুট এটা বেটাৰী পাৱাৰ বেংকটোত যিটো আউটপুট দিব 5টা বা 10টা বা 20টা বেটাৰীও ছেম আউটপুট দিব কাৰণ সিৰিজ আৰু পেৰেলেল কানেকশ্যন বুলি এটা বস্তু থাকে তো সেইবিলাক আপোনালোকে ইউটিউবত মাৰি চাব মই বিশেষ বুজাবলৈ নাযাওঁ তো সেইটোৱে কথা এটা বেটাৰী যিখিনি আউটপুট দিব 10টা বেটাৰীও ছেম আউটপুট দিব কথাটো হ'ল বেকআপ যিমানে বেটাৰী বাঢ়ি যাব সিমানে বেকআপটো বাঢ়ি যাব আৰু যিমানে বেটাৰী বাঢ়ি যাব সিমানে পাৱাৰ বেংকটো কষ্ট বাঢ়ি যাব তো কথাটো এইটোৱে হ'ল ট্ৰেইনত মানে বস্তুবিলাক এনেকৈ লুটি আছে এটা এটা বেটাৰী দেই তো ভিতৰে চব মাটি তো সেইটোৱে কথা সেইকাৰণে পাৱাৰ বেংকটো ৰানিং কণ্ডিশ্যনটো আপোনালোকে যদি নেক্সট টাইমৰ পৰা যদি ট্ৰেইনত কিবা বস্তু কিনিবলৈ ইচ্ছা কৰে তো এনেকৈ খুলি চাব বাট নিকিনাটোৱে বেটাৰ তো আপোনালোকে ট্ৰেইনত এনেকুৱা বস্তু নিকিব তো এই ভিডিঅ'টোৰ পৰা এটাই বস্তু আপোনালোকে শিকিব পাৰিব যে মোৰ লগত যিটো হৈছে সেইটো যাতে আপোনালোকৰ লগত কেতিয়াও নহয় তো আপোনালোকে ট্ৰেইনত বঢ়িয়াকৈ ট্ৰেভেল কৰিছে ট্ৰেভেল কৰক বেলেগত মাথাটো নামাৰিব মানে চব বস্তু কাপোৰে হওক বা খোৱা বস্তু তাতে খোৱা বস্তুবিলাক ভাল খোৱা বস্তু নহয়তো একদম মানে থাৰ্ড ক্লাছ লেভেলৰ যি খোৱা বস্তু তাতে খোৱা বস্তু পায় মুঠতে গোটেই ট্ৰেইন জাৰ্ণিটোৱে মানে বয়া বুলি ক'লোঁ আৰু তো এইবিলাক ছেক্টৰৰ ওপৰত কৈছোঁ আৰু যিবিলাক ইলেক্ট্ৰনিক্স হওক কাপোৰ হওক খাদ্য হওক তো এনেকুৱা বস্তু ট্ৰেইনত বেছি গুৰুত্ব নিদিব আপোনালোকৰ য'ত অহা যোৱা তাৰ কাৰণে ট্ৰেইন বেষ্ট কৰি থাকক বাকী মোৰ লগত যিখিনি হ'ল আপোনালোকৰ লগত যাতে নহয় আপোনালোকে সাৱধান হওক এই ভিডিঅ'টো বনাব লাগিছিল বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক কাৰণ তেওঁলোকে মোক নবলি নহয় আপোনালোকৰ লুটিব মানে কেতিয়া হ'লে মানে কিমানক লুটি আছে ডেইলি কিমানক লুটি আছে তো এই লুটাটো বন্ধ কৰিব লাগিব আৰু আপোনালোকে বাহিৰৰ জেগাত ভিডিঅ'বিলাক দেখি আছে আমাৰ নিজৰ অসমত নিজৰ বৰপেটাত এনেকুৱা লেভেলৰ মানে স্কেম হৈ আছে তো ইয়াৰ যাতে বেলেগৰ লগত নহয় আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৱে জানিব লাগিব আৰু ইয়াৰ প্ৰতি আমি সজাগ হ'ব লাগিব আমি নিজে সজাগ হ'লেহে মানে আমাক স্কেম কৰিববিলাক নৰব আৰু তো এই ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়া যদি ইমান থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত নেক্সট ব্লগত আজিলৈ ইমানে বাই বাই